কথা হ'ল চাওক, আজি যিবিলাক এক্সিট পোল হ'ল আৰু এক্সিট পোলৰ যিটো কেৰেক্টাৰ সেইটো এটা বেচিকেলি এটা সঁচা কেৰেক্টাৰে ৰিফ্লেক্ট কৰিছে। কাৰণ গত দিনবিলাকত আমাৰ চৰকাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰেই হওক, এই চৰকাৰকেইখনে আমাৰ যিবিলাক উন্নয়নমূলক কামৰ কৰিলে, বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত আমাৰ চৰকাৰ হৈছিলে, তাৰপাছত ছেকেণ্ড টাৰ্মত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল, আৰু যিটো ডেভেলপমেণ্ট হ'ল সেই ডেভেলপমেণ্টৰ ৰিফ্লেকশ্যনটোৱে হৈছে আজিৰ ডেটত আমাৰ অসমৰ ৰাইজে যিটো এটা পজিটিভ ভাইব্ৰেশ্যন হ'ল সেই পজিটিভ ভাইব্ৰেশ্যনটোৱেই এক্সিট পোলে ৰিফ্লেক্ট কৰিছে। আৰু মই ভাবোঁ যে এইটোৱে নিশ্চয় আগন্তুক দিনত এটা সুন্দৰ পৰিৱেশ হ'ব। আৰু আপুনি 4 তাৰিখত চাব, ডিব্ৰুগড় সমষ্টিটোত আজি মোৰ যিটো কেলকুলেশ্যন সেইটোত মই প্ৰায় 1,02,000 ভোটত জিকিব লাগে, আৰু যদি নহয় কমচে কম 95,000 ভোটত মই জয়লাভ কৰিম।